71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণকমল বঁটা আদিত্যম শইকীয়া পৰিচালিত ৰঙাটাপু 1982 শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান পাইটাংলৈ শ্ৰেষ্ঠ টাইফাকে ছবিৰ সন্মান প্ৰবাল খাউণ্ডৰ পৰিচালিত ছবি পাইটাং ষ্টেপ অফ হোপ শিল্পিকা বৰ্ডলৈ পৰিচালিত মিজো ভাষাৰ ছবি দ্য স্পিৰিট ড্ৰিমছ অফ চেৰোলৈ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান 12 ফেইললৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা শাহৰুখ খান আৰু বিক্ৰম মাছিলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান জৱান ছবিৰ বাবে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে শাহৰুখ খানে ৰকি এণ্ড ৰাণী কি প্ৰেম কাহিনী শীৰ্ষক শ্ৰেষ্ঠ বিনোদনধৰ্মী ছবিৰ বঁটা ৰাণী মুখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান প্ৰথম প্ৰতিক্ৰিয়াটো ইংৰাজী বাক্যটাৰে কওঁ গড ইজ কাইণ্ড ভগৱান সঁচাকৈ দয়ালু আৰু ইমান দিনে যিমান পাঠকে মোৰ লেখা পঢ়ি আছে কাৰণেইটো লিখিবলৈ উৎসাহ পাই আছো আৰু যিসকল সম্পাদকে মোৰ লেখাৰ ওপৰত বিশ্বাস ৰাখিছে এই আটাইবোৰৰ ওচৰত মই গভীৰভাৱে কৃতজ্ঞ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত লেখনিৰ কাৰণে দুটা বঁটা থাকে এটা হৈছে বিভিন্ন কাকত আলোচনীত প্ৰকাশিত সমালোচনা আৰু এটা কিতাপৰ কাৰণে মোৰ লেখাটো আছিল আলোচনীৰ কাকতত প্ৰকাশিত লেখাৰ কাৰণে মোৰ লেখাৰ এখন দৈনিক জনমভূমি কাকত তাৰ বসুন্ধৰা নামৰ যিখন আলোচনী তাত আৰু দৈনিক অসমৰ শুক্ৰবাৰৰ পৃষ্ঠাত ওলাইছিল